পকাপটো চোৱা এটা পকাপ চোৱা সেইটো পকাপ চোৱা তামোল শেষ কৰি মেলি নাইকিয়া কৰিব লাগে এনেকুৱা খাওঁ মেলি নিদ্ৰা খেলা খেদি খেদি লাষ্টত খেলা বহুত হৈ থাকে আহিছিলোঁ বৰশী বাবলৈ দেখিছে পুখুৰীটো হয়তো দেখি চিনাকি হৈছে পায় আপোনালোকৰ চিনিও পাইছে পায় আৰু হয়তো মাছকেইটাও দেখিলে কি মাছ লাগিলে এতিয়ালৈকে 6টামান মাছ লাগিলে তাৰে 2টা নে 3টা পুখুৰীতে এৰালে আৰু 3টা পাৰলৈ উঠিছিলে বাহু ৰূপচন্দা আৰু কুহি তেনেকৈ 3টা ধৰিলোঁ অলৰেডি আৰু 3টা এৰুৱালোঁ বৰশী বাই আছোঁ বৰ্তমান চাই থাকিব বহুত আৰু ইয়াৰ কথাও আছে এনেই বৰশী বাবলৈ অহা নাই আচলতে আপোনালোকে গম পাইছে হয়তো কিবা এটা কাৰণত জৰুৰ আৰু মই অহাৰ লগে লগে কিবা এটা নে কিবা এটা হয়গৈ তো আজি আহিলোঁ বৰশী বাইছোঁ ক'ত বাইছোঁ বহুতে চিনি পাইছে বহুতে চিনি পোৱা নাই যিসকলে চিনি পোৱা নাই তাৰ এড্ৰেছটো মই অলপ পিছত দি আছোঁ যিসকলে চিনি পাইছেতো ভিডিঅ'টো সম্পূৰ্ণ চাব গম পাব কি মাছ ধৰিছোঁ আৰু কিমান মাছ আছে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব একদম ধুনীয়াকৈ চাই থাকিব স্কিপ নকৰিব চালেহে গম পাব গোটেই বস্তুটো ঠিক আছে পুখুৰীটো দীঘলে আছে আপোনাৰ 260 মিটাৰ বহলে আছে 110 মিটাৰ তো সিমানটোতে বুজক কিমান ডাঙৰ এৰিয়া পুখুৰী এইটো যিসকল আহিছে তেওঁলোকে গম পায় নহাসকলৰ কথা কৈছোঁ তেওঁলোকে এইটোতে আন্দাজ লগাই লওক যে পুখুৰীটো কিমান ডাঙৰ কিমান বহল মোৰ আঙুলিটোৰ পৰা চাব মই শ্ল' মোড দেখাই দিম বাৰু মই আঙুলিটো যেনেকৈ গৈছে এনেকৈ গৈ সেই চুকটো এই নেটকেইখন যে আছে সেইটো চুক তাৰ অকণমান থাকি যায় চুক আহি একদম দীঘলে এই নেটখন দেখিছে ন নেটৰ পৰা ঘূৰি আহি আকৌ এই ৰাস্তাৰ পৰা এনেকৈ আহিব লাগিব আহিলৈ এই ঘৰটো দেখিছে সেই ঘৰটো পাৰ হৈ এইটো চুক এনেকৈ যে পথালি গছ কেইজোপা আছে সেইটো চুক পানী আৰু হ'ব ইয়াত এতিয়া বৰ্তমান বৰষুণ দিলেই ইয়াত পানী একদম লেভেললৈকে আছিলে আজি কেইদিনমান আগত এই 2-3 দিন বৰষুণ দিয়া নাই কাৰণে অকণ পানীটো শুকালে বাৰু কিন্তু পানী ইয়াত প্ৰায় ভৰ্তি হৈ যাব টেনশ্যন নাই আমি চাওঁতেও পানী ভৰ্তি হৈ আছিলে আৰু টানি লৈ গুচি গ'ল চক কথা পাতি থাকোঁতে ওচৰত বহি আছে বৰশীৰ লগতে বহি আছিলে কিন্তু বৰশী গৈ আছে এতিয়াও গৈ আছে তলত নামিবলগীয়া হৈছে বৰশী টানি লৈ গুচি গ'ল মাছটো আছে নাই সেইটো চা আছে মাছ আছে বৰশী তলত নামি লৈ মাছ উঠাবলগীয়া হৈছে এই কথা পাতি আছিলে আচলতে কথা পাতি থকাৰ কাৰণে সেই পাত্তাই নাপালে তাৰ কিনাৰৰ পৰা বৰশীত টানি লৈ গুচি গ'ল মাছটো সেই পিনৰ পৰা আহি আছে ওলোৱা নাই এতিয়ালৈকে আহি আছে কি মাছ নাজানো মোৰ মতে ৰূপচন্দাই হ'ব যেনেকৈ টানি লৈ গৈছে ৰূপচন্দাই হ'ব লাগে যিটো ষ্টাইলত এই খালিলে আহক এই ভিৰটোৰ পৰা এই খালিলে আহক এইপিনে আহক ইয়ালৈ আহক নহ'লে জাবৰটো সোমাই দিলে আকৌ মাছটো দিগদাৰ হ'ব উঠাব এইপিনে লৈ আহক ৰূপচন্দা নহয় নি ৰূপচন্দা নহয় যদি বেলেগ কিয় মাছ ৰূপচন্দা আহে ৰূপচন্দা আহে
অঁ নহয় দেই, বেলেগ মাছ। এইবাৰ দেখোন ৰূপচন্দা নোহোৱা হৈছে। এইবাৰ বেলেগ মাছে উঠিছে অকল। ৰৌ হয়, ৰৌ নহ'লে বাহু। একো নহয়, অকণ খেলিলেও খেলক, একো আপত্তি নাই ন। মাছটো ভগাই লওক। বাহু বাহু এইটো খুব বেছি 800-900 গ্ৰামমান হ'ব, বেছি ডাঙৰ নহয় বাৰু। ইয়াৰ আগৰটো কিন্তু ডাঙৰ আছিলে। সেইটো লৈ লওক লাহেকৈ দাঙি লৈ কুঁহি নহয়, বাহুৱে হয়। অঁ জুপি লাগিছে, নাকে মুখে লাগিছে। লৈ এইটো মাছটো হাতত ল, এনেকৈ দাং, মাছটো হাতত দাং। এইটো চক মাছটো, কি ধুনীয়া মাছ। এইবাৰ নবদাই লগালে। বেগ টু বেগ মানে মাছ লাগিছে। মাছ এইটোৱে কৈছোঁ যে মাছ কিমান আছে চক। মাছ নাথাকিলে মাছ নাখালে হয়, কিন্তু বেগ টু বেগে মাছ খাই আছে, বৰশী টানি আছে। এইটো এৰিবই পৰা নাই, সেইটো বৰশী টানিলে। এটা সিপিনে বাই আছে যেনিবা, সিটো খবৰ পোৱা নাই, কিন্তু এইটো বৰ্তমান এইটো পকক। পকাই থাকক না, আপুনি পকক, মাছ নিজে আহিব, এইফালে আহিব। আপুনি চাইডলৈ যাবলৈ দিছে আকৌ মাছটো। পকাই থাকক। অঁ সেইফালে নিতু লাগিলে এইবাৰ শিপি কোনফালে দেখাম মই মাছ, মই এই চব নিতুৱে এইপিনে পকাই আছে, এইফালে নবয়ে কিনাৰত মাছ লগাই দিলে। মাছটো ওচৰৰ পৰা দেখাই লওঁগৈ কি হয়, তাৰপিছত নিতুৰ ওচৰলৈ যাম। মানে বেগ টু বেগ মাছ লাগিছে। চাব ক'ত গ'ল কেমেৰা ধৰক, মাছটো ফচাই দিলে। জেঙত ফচি গ'ল, ওলাই লৈ যোৱা নাই মানে এটা কাট। অঁ ওলালে, এইটো চন্দা সেইজনী, এইটো দেখাই তালৈ যোগে। এইটো ধুনীয়া চন্দা, প্ৰায় 1.5 কেজিমান হৈ যাব এইটো চন্দা। তালৈ যোগে। নহয় ৰছীডাল ঢিলাই আছিলে। এই চক আকৌ বেগ টু বেগ মাছ মানে নবদাই চিপ মাৰিছে, ভয়ংকৰ চিপ মাৰিছে। ৰছী বেগ ঢিলা হৈ থকাৰ কাৰণে গছৰ ওপৰত মাৰি দিছে। নবদাই গৈ নাথাকিব, এটা জেগাতে লৈ পকক। আপুনি গৈ আছে মাছৰ লগত, মাছে যেনি নিছে আপুনি টানি নাযাব। এটা জেগাৰ পৰা পকক, মাছটো তাৰপৰাই হেণ্ডেল কৰক। ক্ৰেডিট সেইটোৱে, আপুনি মাছটো ওচৰত আনক। বেলেগ নহয়, ৰূপচন্দাই। মোৰ এইটো বৰশীত অকল ৰূপচন্দাই খাই আছে। তিনিটাটো ধৰিলোৱে এইটো বৰশীত, এটা এৰালে। লাহেকৈ আগটোত ধৰক, দাঙি আনক, ওপৰলৈ আনক। এইটো থৈ লৈ লগালগ এইটো ঢিলা কৰক, যাতে নহ'লে হেণ্ডেলটোৱে দুখ পাব। মাছ জঁপিয়াই আছে দেখিছেনে? এইটো আগৰ চাইজটো সমানে। আপোনালোক দেখি আছে কেনেকৈ মাছ উঠিছে, কি হৈছে। ইটোৰ পিছত ইটো অলৰেডি মাছ ইয়াৰ বৰশীটোৰ ওচৰত চব মাছ খেলি আছে, কেনেকৈ খেলি আছে মানে ইটোৰ পিছত সিটো। আৰু এইবাৰ মই তাৰপৰা আঁতৰাই দিলোঁ। ৰূপচন্দা য'ত খেলি আছিলে, য'ত পাই আছিলোঁ, সেইকাৰণে মাজলৈ লৈ আহিলোঁ, দুইটাৰ মাজত, যে বেলেগ মাছ এটা মোকো লাগকচোন। যি কি নহওক, কথা হ'ল কি, পুখুৰীটো আছে আপোনালোকৰ। যোৱা বছৰ যিসকল আহিছিলে, ইয়াত খেল এখন পাতিছিলোঁ আমি ছেপ্টেম্বৰ 21 তাৰিখে যোৱা বছৰ। তেতিয়া হয়তো পানী বহুতে কম পাইছিলে, কিন্তু মাছ চবেই পাইছিলে। পানী প্ৰায় 2-3 ফুটমান পানী আছিলে। মানে ইমানেই ৰ'দ দিলে, পানী তেতিয়া বৰষুণ নাছিলে কাৰণে পানীটো শুকাই গৈছিলে। সেইটো পুখুৰী আপোনালোকে যিসকল আহিছিলে খেলিবলৈ, তেতিয়াতো দেখিছিলে। আৰু এতিয়া চক,
পানী কিটো লেভেলত আছে। আৰু ওপৰেঞ্চি এতিয়াও আমি যিটো মানে খেল খেলাম সেইকাৰণে আজি টেষ্ট কৰিবলৈ আহিছোঁ, আপোনালোকক জনাবলৈ আহিছোঁ। আমি যিটো ডেট ভাবি থৈছোঁ আগষ্ট মাহৰ এটা ডেট লৈছোঁ, যিটো একদম মাজভাগত পৰিব। এতিয়াও মানে ধৰি লওক আপোনালোকৰ মানে আমাৰ হাতত বা আপোনালোকৰ হাতত 1 মাহ টাইম আছে, পূৰা 1 মাহ 2 দিন 3 দিন বেছিহে টাইম আছে। এইখন খেলৰ পৰা ষ্টাৰ্ট হ'ব। ফাৰ্ষ্ট প্ৰাইজটো বাইক, মানে ধৰক আপোনাৰ বাহন দিব, হয়তো কোনোবাই গাড়ীও দিব পাৰে, কোনোবাই বাইক দিব পাৰে, কোনোবাই স্কুটি দিব পাৰে। এইবাৰ আমি প্ৰথম পুৰস্কাৰটো বাইক এখন, বাইক মটৰচাইকেল দিয়া ধান্দাত আছোঁ। প্ৰথম প্ৰাইজটো মটৰচাইকেল। হয়তো মই কোৱা নাই যে ছেকেণ্ড প্ৰাইজটো কিবা থাকিব, হয়তো থাকিবও পাৰে, আমি আপোনালোকক জনাহে থৈছোঁ, এতিয়ালৈকে চিয়'ৰ নহয়। কিন্তু প্ৰথম প্ৰাইজটো যে বাইক এখন থাকিব এইটো চিয়'ৰ, আপোনালোকে লিখি লওক। ফাৰ্ষ্ট প্ৰাইজ বাইক থাকিব। ছেকেণ্ড পুৰস্কাৰটো হয়তো স্কুটি এখন দিবলৈও আমি প্ৰয়াস কৰিম, যি আমি হিচাপ পত্ৰ কৰি চাই ল'ম। কিয়নো পুখুৰীসকলৰ লগত গ্ৰাহক মানে যিসকল মালিক তেওঁলোকৰ লগতো অলপ আদান প্ৰদানৰ পইচা কথা আছে, মাছৰ কথা আছে, চব পিনৰ হিচাপটো মিলাব লাগিব যাতে আমিও লছত নপৰোঁ, আপোনালোকেও লছত নপৰে। তো সেইকাৰণে প্ৰথম প্ৰাইজটো বাইক থাকিব এইবাৰ। আৰু প্ৰাইজো প্ৰায় 24-25টামান প্ৰাইজ থাকিব। আৰু কথা হ'ল কি, ছেকেণ্ড প্ৰাইজটো হয়তো স্কুটিলৈ আহিব পাৰোঁ, যদি আমাৰ হিচাপ পত্ৰ মিলে। হয়তো আমি দুখনেই, ফাৰ্ষ্ট প্ৰাইজ বাইক, ছেকেণ্ড প্ৰাইজ স্কুটি হ'ব পাৰে। অন্যথা ছেকেণ্ড প্ৰাইজ পুৰস্কাৰটো আমি 50,000 ভাবি থৈছোঁ, সেইটো দিম, সেইটো থাকিবই। যদিহে আমাৰ হিচাপ পত্ৰ মিলি যায় আমি হয়তো ছেকেণ্ড প্ৰাইজটো স্কুটিলৈ লৈ আহিম। দুখন বাহন থাকিব আৰু আপোনালোক আহিব। আৰু এইবাৰ এই জাষ্ট এটা ইনফৰ্মেশ্যনহে দিছোঁ, ইয়াৰ পিছতো ভিডিঅ' ধেৰ আহিবলৈ আছে। এইটো এটা ইনফৰ্মেশ্যনহে যে আমি খেলখন এইবাৰ অলপ বেলেগ এটা ষ্টাইলত খেলাম বুলি ভাবিছোঁ। অলপ বেলেগ ষ্টাইল নহয় আৰু, মানে এটা ছিট লিমিটেড বুলি যে কয়, আমি এইবাৰ ছিট লিমিটেড। যোৱাবাৰে আমাৰ লছ হৈছিলে যদি 217টা নে কেইটা মানুহ হৈছিলে ন, নিতু 217টা নে 26টা এনেকুৱা কিবা এটা হৈছিলে মানুহ। এইবাৰ আমি আকৌ 226টালৈও নাযাওঁ, আমি 200 ছিটতহে খেলাম এইবাৰ খেলখন। মানে এইপাৰে 100 বহাম, ইপাৰে 100 বহাম, মাজৰ লাইনটোত নাথাকে। আৰু এটা ছাইডে 260 মিটাৰ। ভাবি চাওক কিমানকৈ জেগা পাব, এটা এংলাৰে হয়তো 6 মিটাৰমান জেগা পাব। আৰু 6 মিটাৰ জেগা পোৱাৰ লগে লগে আপুনি খেলিও আৰাম পাব। সেইকাৰণে এইবাৰ খেলখন বহুত বেলেগ হ'ব। আৰু 200 ছিটতহে আমি খেলাম, কিয়নো এইবাৰ ছিটৰ মানে এণ্ট্ৰি ফিজটো ৰাখিছোঁ 2500 টকা। 2500 টকাত লাঞ্চো থাকিব, লগত আপোনালোকে লাঞ্চো পাব। আপোনালোকে এক্সট্ৰা পইচা দিব নালাগে। আমি আমাৰ পিনৰ পৰা আপোনালোকক দিনৰ আহাৰটো যিটো মানে ভাত, আমি সেইটো যোগান ধৰিম। আপোনালোকে দিনত আহাৰো ইয়াত ল'ব পাৰিব। চ' এইবাৰ খেলখন অকণমান বেলেগ এটা ৰূপত লৈছোঁ। আৰু আপোনালোক ভাবোঁ সকলো আহক, সকলোৱে সহায় কৰিব। কিয়নো আপোনালোক যদি নাহে খেল কেতিয়াও ভাল নহয়। আপোনালোক আহিলেহে খেলখন ভাল হ'ব। চ' আপোনালোক আহিব লাগিব। মই আকৌ হাতযোৰ কৰিছোঁ আমাৰ দিখৌদিচাং ফিচিং গ্ৰুপৰ পিনৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে সকলো আহক। সকলো মানে 200 ছিট লিমিটেড থাকিব। আগতে যোগাযোগ কৰি লৈ ল'ব টিকেট, টিকেট লৈ আপোনালোকে আহিব। আৰু প্ৰায় মানে এতিয়াৰ পৰা খেলবিলাক আমি তেনেকুৱা এটা লিমিটেডহে খেলাম। কিন্তু আমিও সেই লিমিটেড খেলাব গ'লে আমি এটা হিচাপত মানে বাজেটত বান্ধ খাই যাওঁ, তেতিয়া আমাৰ খেলবিলাকো ভাল হ'ব। নহ'লে আমি বহুত যদি বেছিকৈ যাওঁগৈ তেতিয়া কি হয়, মাছে খাই আছে বাৰু, একো নহয়, মাছ খালে টানিম আছে। আৰু লগত নিতু আছে বাৰু, নিতুৱে মাৰিব। কথা হ'ল কি, মই আপোনালোকক যিখিনি বুজাব লাগে মই বুজাই দিলোঁ। মাছ দেখিলে তথাপিতো আমি আপোনালোকৰ আৰু এটা কথা আপোনালোকে সকলোৱে কয়, আৰু মোৰো সেইটো কথা যে আমি ক'ৰবাত নতুন খেল এখন খেলিব গ'লে, নতুনেই হওক পুৰণাই হওক পুখুৰীটো, আমি তাত কি কৰোঁ, মাছ মেলিব লাগে। মই এতিয়ালৈকে কোৱা নাই যে মাছ নেমেলিব পাৰোঁ। যদিহে জোখতকৈ মাছ, যিটো হিচাপত মাছ থাকিব লাগে, যদি আছে ইয়াত, এতিয়া আপোনালোকে গম পালে আমি 3ডাল বৰশীত কি নন ষ্টপ ইটো পিছত ইটো মাছে খাই আছে। তথাপিতো আপোনালোকক গোটেই মাছখিনি এদিন আমি জাল চোচৰাই ইয়াত মাছখিনি দেখাম। সেই মাছখিনি আপোনালোকে দেখিলেতো গম পাব যে মাছ আছে, খেলিব পৰা মাছ আছে। তো মাছ কিয় মেলিব লাগে ইমান পুখুৰীটো? আকৌ মাছ মেলি আকৌ পইচা এটা খৰচ হ'ব, আকৌ আপোনালোকৰ পৰাই তুলিব লাগিব। তো সেইবিলাক নকৰি সঁচা কথাটো যিটো হয় সেইটো মই কৈয়ে দিছোঁ আগতে। ইয়াৰ মাছটো আপোনালোকক এদিন দেখাই দিয়া হ'ব কিমান আছে। আৰু এতিয়া অন্ততঃ আপোনালোকে আন্দাজ কৰি লওক, ৰৈ থাকিবলগীয়া হোৱা নাই। আপুনি কেমেৰাটো যদি ঘূৰাই দিয়ে, পুঙাটো ওচৰত জুম কৰি দিয়ক, এনেকৈ হৈ যাব বা তেনেকৈ হ'ব। চাওক মাছ কেনেকৈ খেলিছে দেখিছেনে? পুঙাটো ওচৰে পাজৰে দানা আছে যে পূৰা মাছে খেলি আছে। তো ভাবি চাওক মাছ আছেনে নাই। বহিয়ে লগাইছে, মানে এনেকুৱাহে মানে মাছে লাগিছে। বহিয়ে চিপ মাৰিছে, ৰদ বেকা হৈ গৈছে। তাক চাওক, ৰদডাল চাওক, মাছ যেনি তেনি গুচি গৈছে।
হয় না নাপায় মই না এই ছাইডত আনি খেলাচোন মাছটো অকণমান ধুম ধাম কৰিবলৈ এই ছাইডলৈ আনি খোলা জেগাত অঁ ধুম ধাম কৰিবলৈ যাবলৈ তাক হ'ব ৰূপচন্দা চাইজ দেখিছেনে চব কেজি ওপৰত আকৌ দেই এইটো 1.5 ওচৰা-ওচৰি হৈ যাব 1.5 ওচৰা-ওচৰি হৈ যাব দেখিছেনে জুপি কাইট লগাইছে মুখত একদম যেনি তেনি বন্ধি গৈছে অহা মাহৰ আগষ্ট মাহৰ 17 তাৰিখটো ধাৰ্য কৰিছোঁ এইটো কাৰণে 9 তাৰিখে আগষ্টৰ 9 তাৰিখে ডিমাপুৰত খেল এখন আছে তো ময়ো ভাবিছোঁ যে নাগালেণ্ডৰ পৰা আমাৰ বহুত এংলা আহে ভাই বন্ধু বহুত আহে তো তেওঁলোকৰ তাত যেতিয়া অলৰেডি 9 তাৰিখে লৈয়ে ল'লে ডেটটো সেইকাৰণে আমি 10 তাৰিখ ল'ম বুলি ভাবিছিলোঁ দেওবাৰ তো দেওবাৰটো আমি কেঞ্চেল কৰি 17 তাৰিখলৈ নিছোঁ আৰু এটা আমি খেলখন দিনটো ধাৰ্য কৰিছোঁ দিনটো এইটো কাৰণেই কৰিছোঁ আপোনালোকক মানে উলিয়াই দিছোঁ যাতে এই ডেটটো বেলেগ কোনো প্ৰগ্ৰেম বা বেলেগ কোনোবা অৰ্গেনাইজেশ্যনে নলওক সেইদিনাখন একেটা ডেটত যাতে খেল নেপাতক নহ'লে তেওঁলোকৰ খেলখনো বেয়া হ'ব আমাৰ খেলখনো বেয়া হ'ব তো মই সেইকাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ডেটটো মিলাই খেল পাতিব তো 17 আগষ্ট ইয়াত ভাল খেল এখন আহি আছে ফ্ৰী ষ্টাইলৰ খেল আহি আছে এতিয়া বৰ্তমান জনাই লৈছোঁ 17 আগষ্টত চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন মোৰ বেকত মাছ লাগিলে দেখাই থাকিব অলৰেডি সেই মাছ জঁপিয়াইছে আৰু মইনা বেকত বহি পকাই আছে বাৰু যিকি নহওক কথাৰ মাজে মাজে মাছটো চাই থাকক কথা হ'ল মাছ যথেষ্ট আছে তথাপিতো মাছখিনি দেখাম আপোনালোকক আৰু খেল ভাল হ'ব হয়তো মোৰ পুঙাটো সোমাইছে মোৰো লাগিলে নেকি নাই মোৰ পুঙাত নাই সেইটো মাছটো দেখাই লোৱা তই যাবি নেকি নহ'লে তোৰ ফেক পানীলৈ গুচি নাযাবি আকৌ তোৰ ওপৰলৈ আমাৰ বাৰু হ'ব সেইটো দেখালা এইপিনে অনা এতিয়া সেইফালে গুচি বেক চাইডৰ পৰাই দেখা মোক লৈ লোৱা লগত কথা পাতিকে এনেকুৱাকৈ লোৱা যাতে দেখি থাকে তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আকৌ ক'লোঁ 17 আগষ্টত খেল হ'ব আৰু ইয়াৰ আৰু বহুত ভিডিঅ' বনিবলৈ আছে বহুত কিবাকিবি আপোনালোকে গম পাই থাকিব কিন্তু ডেটটো জনাই থৈছোঁ 17 আগষ্টৰ ফ্ৰী ষ্টাইল চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন আহি আছে নেক্সট ছিজন 2 প্ৰথম এখন হৈ গ'ল নেক্সট ছিজন 2 আহি আছে 17 আগষ্টৰ দিনা 2025 চন 17 আগষ্ট জইণ্ট ফিজ 2500 টকা ফ্ৰী ষ্টাইল খেল ফাৰ্ষ্ট প্ৰাইজ বাইক থাকিব ছেকেণ্ড প্ৰাইজটো মই জনাম কি পাব কি নাপাব ঠিক আছে ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে ৰাখিছোঁ সকলোকে আকৌ এবাৰ প্ৰথম ভিডিঅ'ৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ খেলখন আহিব পাৰিলে কোনোবা দিনা যদি আহিবলৈ মন আছে টেষ্টিং কৰিবলৈ মোৰ লগত যোগাযোগ কৰিব এদিনেই দিম কোনোবা এদিন দিম যিসকল আহিব বিচাৰে মোক সকলোৱে মিলি সেইবুলিকে ঢেৰ 1 ঘণ্টা 2 ঘণ্টা নহয় দুবাৰ এবাৰ পেলাব যাতে বেলেগ মানুহ মানে মাছেও কষ্ট নাপাওক দুখ নাপাওক কাৰণে এদিন দিম মানুহৰ কাৰণে তো আহিব পাৰিব কণ্টেক্ট কৰিব মোৰ লগত ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম সেইটো ফ্ৰণ্টত লগাম হুকত লগাম ভিডিঅ' শেষ কৰাৰ পিছতো আৰু এটা লাগিলে চাওক ভিডিঅ'টো খতম দিলোঁ তাৰপিছতো মাছ উঠিয়ে আছে কেঁচু লগাইছে কেঁচুত আহিছে জুপি কাটিত ৰছীডাল দীঘল হৈ আছে আকৌ হা